বীর সুর শেখর রাঘব রাবণ তুয়া পরিঝম্পে বীর বীর সুর শেখর রাঘব রাবণ তুয়া পরিঝম্পে পুরনর কিন্নর ঘনধর তর তর মহিধর তোর বিপ্রকাম গন্ধ পাপ বুধ জানকী ক্ষীরত সরাই গন্ধ মুধ গন্ধ পাপ বুধ জানকী ক্ষীরত সরাই রঘুপতি পদবর ধর রজনী ধর শঙ্কর কহতু উপায় রে পুর বৈরি প্রমাণ লিখা করনা অনিদান গুণ গুণ রে পুর বৈরি প্রমাণ লিখা করনা অনিদান আৰু তেতিয়া যৌৱনৰ দলিচাত আৱেগৰ ঢলেৰে সৃষ্টি হৈছিল কঁপি উঠে কিয় তাজমহলৰ দৰে জনপ্ৰিয় গীত। 1952 চনত তেওঁ ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত তেওঁ কৰ্মজীৱন আৰম্ভ কৰে। 1957 চনত তেওঁ কলিকতাত সংগীত শিল্প শ্ৰেষ্ঠ শিল্পী হিচাপে নিৰ্বাচিত হয় আৰু 1967 চনত তেওঁ নাওবৈশ্য সমষ্টিৰ পৰা বিধায়ক ৰূপে নিৰ্বাচিত হৈ এজন বিশিষ্ট ৰাজনীতিবিদ হিচাপেও পৰিচয় দিয়ে। আমাৰ ভূপেন দা হয়, তেওঁ অসমীয়াৰ উপৰিও বঙালী, হিন্দী, ভোজপুৰী কথাছবিবোৰৰ সংগীত পৰিৱেশক আৰু পৰিচালক আছে। তেওঁ আমেৰিকাত থকা ভাৰতীয় ছাত্ৰ সন্থাৰ দ্বাৰা প্ৰকাশিত নিউ ইণ্ডিয়া, গতি, বিন্দু, প্ৰতিধ্বনি আদি 5খন আলোচনীৰ সম্পাদকো আছে। লুইতৰ পাৰ জিলিকোৱাৰ সপোন দেখা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা এগৰাকী চলচ্চিত্ৰৰ সুপৰিচালক হোৱাৰ উপৰিও আকাশবাণীৰো সংগীতজ্ঞ আছিল। 1993 চনৰ অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনৰ সভাপতিৰ পদো অলংকৃত কৰিছিল ভূপেন হাজৰিকা। লুইতৰ বিস্তীৰ্ণ দুপাৰৰ জনতাৰ হাহাকাৰ শুনি বুঢ়া লুইতক ভূপেন হাজৰিকাই প্ৰশ্ন কৰিছিল গীতৰ মাজেৰে। আহকচোন সেই গীতটোৰ ওপৰত আধাৰিত এটি নৃত্য উপভোগ কৰোঁ। অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালুই তুমি বুঢ়ালুই গোৱা কিয় বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালুই তুমি বুঢ়ালুই গোৱা কিয় নৈতিকতাৰ স্খলন দেখিও মানৱতাৰ পতন দেখিও নিৰ্লজ্জ অলসভাৱে গোৱা কিয় হয়তো ভূপেন দা এতিয়ালৈকে কিমান বঁটা সন্মানেৰে বিভূষিত হৈছে আমি কৈ শেষ কৰিব নোৱাৰোঁ। কবি বিহগী কবি ৰঘুনাথ চৌধুৰীদেৱৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গুৱাহাটী সংগীত
সন্মিলনীত তেখেতৰ পিতৃ নীলকান্ত হাজৰিকাদেৱৰ দ্বাৰা ৰচিত অ' মইনা কেতিয়া আহিলি শীৰ্ষক বনগীতটিৰে সমগ্ৰ অসমৰ ভিতৰতেই শ্ৰেষ্ঠ শিল্পী হিচাপে বঁটা লাভ কৰাৰ পিছৰ পৰাই ভূপেন দাই আৰু কোনোদিনে পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাছিল। ৰাষ্ট্ৰীয় পৰ্যায়ত চলচ্চিত্ৰৰ জৰিয়তে কঢ়িয়াই আনিছিল আই মাতৃৰ বুকুলৈ শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ ৰাষ্ট্ৰপতি ৰূপৰ পদক শকুন্তলা প্ৰতিধ্বনি লতিঘটি আদি বোলছবিৰ জৰিয়তে। ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ সংগীত পৰিচালক দাদা চাহেব ফাল্কে বঁটা শংকৰদেৱ বঁটা আদিও কঢ়িয়াই আনিবলৈ তেখেতে সক্ষম হৈছিল। আজি প্ৰতিজন অসমীয়া মানুহৰ মনত ডক্টৰ ভূপেন হাজৰিকা প্ৰাণৰো প্ৰাণৰ মনৰো মনৰ আৰু প্ৰতিজন অসমীয়াৰ বাবে হৈ পৰিছে ভূপেন দাই অমীয় ধ্বনি। 2007 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ভূপেন দালৈ আগবঢ়াইছিল ডিগ্ৰী উপাধি। মই গীতেই গাই আহিছোঁ, গীতেই গাই যাম, গীতেই হওক মোৰ প্ৰকাশৰ প্ৰধান মাধ্যম। চকু নমুদালৈ মই চাগে গীতেই গাই যাব লাগিব। হয়, ভূপেন দাই ঠিকেই কৈছিল আৰু গীতৰ জৰিয়তেই তেওঁ এই মৰতত সৃষ্টি কৰিছিল ভাৰতীয় সুষমা। হয়, ভাৰতীয় সুষমাৰ সৃষ্টি কৰি বৰলোহিতক আধাৰ কৰি গাই গল মাতি ঘূৰি পোৱালি বিশ্ব দৰবাৰত তুলি ধৰিলে অসমক। যাযাবৰী শিল্পীজনে স্বকীয় মাত্ৰ প্ৰদান কৰিলে অসমত। এলান্ধুৱে আৱৰা আমাৰ এই অসমীয়া সমাজখনক, অসমীয়া জাতিটোক জগাই তুলিবৰ কাৰণে, নতুন পোহৰেৰে পোহৰাবৰ কাৰণে ভূপেন হাজৰিকাই সকলোকে আহ্বান জনাই লিখিছিল, ৰ'দ পোৱাবৰ কাৰণে মাতিবিনো কাক, মাতিবিনো। আহকচোন এই গীতটোৰ ওপৰত আধাৰিত এটি নৃত্য উপভোগ কৰোঁ। সংগমত সাঁতুৰি নাদুৰি কেতিয়াও ক্লান্ত নোহোৱা ভূপেন দা আজি ক্লান্ত হ'ল জীৱন সাগৰত। একবিংশ শতিকাৰ পঞ্চম দশকলৈও আমাৰ মাজত থাকিব বুলি প্ৰতিশ্ৰুতি দিয়া ভূপেন দা আজি আমাৰ মাজৰ পৰা হেৰাই গ'ল। এদিনাখন আছিল 5 নৱেম্বৰ। শীতৰ সেমেকা আবেলিত আমি অসমীয়া নহওঁ দুখীয়া বুলি জাতিক জগোৱা গান সৃষ্টি কৰি সমগ্ৰ অসমীয়াৰে অভিভাৱক হৈ পৰা ভূপেন দা গুচি গ'ল অজান দেশলৈ। হয়, সুদূৰ মুম্বাইৰ পৰা লৈ অহা হ'ল ভূপেন দাক মাতৃভূমিলৈ। প্ৰাণৰ শিল্পীজনক, আমাৰ হৃদয়ৰ শিল্পীজনক শেষবাৰৰ কাৰণে চুই চাবলৈ, এবাৰ দেখা কৰিবলৈ সহস্ৰজনেৰে ভৰি পৰি দেখুৱাই থৈ গ'ল অসমীয়া জাতিৰ মৰম, চেনেহ, একাত্মবোধ। এক কৰি থৈ গ'ল এখন নীলা আকাশৰ তলত সমগ্ৰ বিশ্বজাতিক আকৌ এবাৰ। হয়, ভূপেন দাই বিশ্ব ইতিহাসত দাঙি ধৰিলে অসমীয়া জাতিক, এক অনন্য মাত্ৰা প্ৰদান কৰিলে। আহকচোন চেনেহৰ, মৰমৰ এই ভূপেন দাক আমি আমাৰ অন্তৰত ৰাখিবৰ কাৰণে আকৌ এবাৰ
প্ৰাণ লওঁ। স্নেহে আমার শত শ্রাবণৰ ধাৰাসাৰ বৃষ্টিৰ প্লাৱনানে যৌবন বাসনাৰ ৰিক্ত উপকূল পূৰ্ণ কৰে উন্মত্ত বাণে স্নেহে আমাৰ শত শ্ৰাবণৰ ধাৰাসাৰ বৃষ্টিৰ প্লাৱনানে নির্জন স্তব্ধ তিমিৰৰ পাৰ ভাঙি উজ্জ্বল জীৱনৰ জোৱাৰ আনে অপৰূপ বাৰিষাৰ তৰংগ ৰাখিয়ে নাচে নৱ সৃষ্টিৰ গানে যৌবন বাসনাৰ ৰিক্ত উপকূল পূৰ্ণ কৰে উন্মত্ত বাণে স্নেহে আমাৰ শত শ্ৰাবণৰ ধাৰাসাৰ বৃষ্টিৰ প্লাৱনানে
শিল্পী হ'ল দীক্ষিতা দাস। দীক্ষিতা দাসৰ সৃজনীশীল নৃত্য। श्री सद्गुरवे नमः। ओंकारं बिंदु संयुक्तं नित्यं ध्यायन्ति योगिनः। कामदं मोक्षदं चैव ओंकाराय नमो नमः। गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरा। गुरुः साक्षात् परब्रह्म तस्मै श्री गुरवे नमः। चैतन्यं शाश्वतं शान्तं व्योमातीतं निरञ्जनं बिन्दुनाद कलातीतं तस्मै श्री गुरवे नमः। यस्यस्त ऊर्ध्वकरयोः शुभशङ्खचक्रे वन्दे तमत्रिवरदं भुजषट्कयुक्तम्। अज्ञानतिमिरटलशे The music is spreading. বাজিলে ভয়ামতে বাজিলে ও কিনো মৰম লগালা সঁচাই কলে লিগামৰো নামাতাৰে লিগামৰো নামাতাৰে ঘৰতে ওলামে গৈ পুৰাণ লোৱা পিন খচা
সহায় কেন যাচিবানে মৰমৰি বিৰাছে তুমি মোক দিবানে যদি দিয়া তুমি মোক কনে মই যদি দিয়া তুমি মোক কনে মই বিহুৰে তলিতে আদৰিম গয়া অতীতৰে কথাবোৰ কলে নৈ মনতে পৰেনে সঁচাকৈ চিৰনিশাটোৰ বিয়া দুয়ো একেলগে বালিঘৰ সাজিছিলো পুতিৰ পাৰতে ছুটি পালে সঁচাইনো যাম কনে নহয় ছুটি পালে সঁচাইনো যাম কনে নহয় দুমাহিৰ দিনা কোলামে গয়া সহায় কেন যাচিবানে মৰমৰি বিৰাছে তুমি মোক দিবানে যদি দিয়া তুমি মোক কনে নহয় যদি দিয়া তুমি মোক কনে নহয় বিহুৰে তলিতে আদৰিম গয়া
মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ বিহু নৃত্য পৰিৱেশন কৰিবলগীয়া এই শিল্পীসকলক। পানি খাই ওয়াঙে দয়াঙে ও
যৌবন থাকে মানে এসে নীতি রীতি হইতো গরিবি রীতি হইতো গরিবি দূরি হলে গরিবি কিটি তাহলে এসে নীতি হলে নে কবি নাতি হলে নে কবি তাকে নুরে পুলিশে হয় যৌবন থাকে মানে এসে নীতি রীতি হইতো গরিবি রীতি হইতো গরিবি দূরি হলে বুঝিবি
সমশিল্পীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ আমাৰ অনুষ্ঠানৰ শেষ কাৰ্যসূচীৰ কাৰণে আগবাঢ়িছোঁ। ইয়াৰ লগে লগে আমি উভতিছোঁ for elephant, F for fish. One, two, three, four, five, six, seven, 8, 9, 10, 11, 12, 13, 14. 1 plus 1 is equal to 2. 1 plus 2 is equal to 3. 1 plus 3 is equal to 4. 1 plus 4 is equal to 5. মই আজি কি কৰিম? মই ফাৰ্ষ্টতে অলপ পয়েম পঢ়িম আৰু তাৰপিছত অলপমান ষ্টৰী পঢ়িম আৰু শেষত অলপমান মেথছ কৰিম। মই এতিয়া অলপ খেলিম। মই এতিয়া কি কৰিম? ক্ৰিকেট মাৰিলো ছিক্স। ধৰিব লাগিব। কেচ কৰিলো। এবাৰ কৰি মাৰিলো ছিক্স। ধৰিব লাগিব। কেচ কৰিলো। গোটেই দিনটো দেখোন খেলিয়ে আছা। তোমাৰ বহুত বেছি হৈছে। গোটেই দিনটো কিয় ভিডিঅ' গেম খেলি থাকা? ডক্টৰ আংগুলে কি কৈছিলে? চকু যাব ইমান ভিডিঅ' গেম খেলিলে। গ'লে ভালে, তোমালোকে মোক মাৰিব নোৱাৰিবা আৰু মই পৰিবও নালাগে। চকু পালে ভাল। ৰাস্তাতে থকা অন্ধবোৰ তেনেকুৱা হ'ব ইচ্ছা আছে? নাই। লোৱা পটাপট ফিনিছ কৰা আৰু হোমৱৰ্ক কৰা এতিয়াই। মই কিন্তু হোমৱৰ্ক চেক কৰিম। বদমাছি নকৰিবা। অ'কে মম।
দিলো আমি কি জানো দাদা কি কচোন মানুহ কালি ভিডিঅ' গেমে খেলিব দিয়া নাই গোটেই দিন ভিডিঅ' গেম খেলি আছে আৰু নানা কৰোঁতে নাচি আছে গান গাই আছে গীটাৰ বজাইছে হয় বৌ তোমাক কেতিয়া কৰিব আপা পৰিস্থিতিটো ঘৰত খেলিব যাওঁ নে কি যাওঁ যাওঁ দেই মানে বজাইছা তা তাৰনো কি হ'ব টেনশ্যন কিয় লৈছা টেনশ্যনৰ জীৱন ক'তো ধৈৰ্য নাজানা তুমি আইন কৰি গৈ থাকিছা ল'ৰা চিন্তা নাই তাৰ কাৰণে নহয় আপুনি তুমি কি ভাবিছা কি ভাবিছো মানে তাৰ বিষয়ে আকৌ সি যদি ঘৰৰ পৰা ওলাই নাযায় এখোলা নেখেলে সি কি হ'ব ইমান অতপালি মই সহ্য কৰিব নোৱাৰো নেক্সট ইয়াৰ এটা হোষ্টেলত দি দিম যি কৰা কৰিব তাতে নাই নাই হোষ্টেল পৰা এটা সময় হ'লে নহয় আৰু এতিয়া ভাবিছোৱে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা বাহিৰত পঠিয়াম বুলি আৰু কিহৰ হোষ্টেল নাজানো মই এইবিলাক নতুবা এটা হোষ্টেলত দিম বুলি কৈছোঁ দিমেই মই জানানে এই ব্যস্ত হৈ আছিলোঁ অঁ এই যাই আছোঁ জাষ্ট গৈ আছোঁ এই গৈ আছোঁ মানে গৈ আছোঁ নহয় অঁ শৰ্মাৰ সৰ্বতৰ বাৰ্থডে কি হ'ল যাতে যাচোন যাব পৰা যোৱা ওলোৱাগে নাযাওঁ বুলি কৈছোঁ নাযাওঁ যোৱা ওলোৱাগে নাযাওঁ মোক যোৱা কিবা ওলোৱাগে কৰিব যোৱা Use
অকলে বন্ধ কৰা চিনিব লাগে বিকি দাদা মা তোমালোকক বাহিৰৰ পৰা ইমান জোৰে জোৰে মাতিলো কোনো শুনা নোপোৱা জেঠা কি কৰি আছে তুমি শুনিছোঁ দেখিছো সকলোৰে মুখখন ইমান গম্ভীৰ জেঠা কি হৈছে কোৱা না নক'বা আৰু ৰূপালী তুমি মাক বুজোৱা না আমি আজি যাবলৈ ওলাইছো আৰু মায়ে এইখন কৰিছে আমাক যাবলৈ বাধা দিছে তুমি কোৱা না মাক তোমালোক যদি দুয়োজনে বাহিৰলৈ গুচি যোৱা তেনে জেঠি জেঠাক কোনে জেঠি জেঠাক কোনে চাব আৰু জেঠি জেঠাক কিমান অকলশৰীয়া পৰিব তুমি বুজি নোপোৱা নে আৰু নিজৰ একমাত্ৰ সন্তানক এৰি তেওঁলোক কেনেকৈ শিকিব তুমি বুজি নাপাব পাৰা শুনা ৰূপালী তুমি তাৰমানে এইটোৱে ক'ব বিচাৰিছা যে আমি যাবলৈ নালাগে দেখিছা বাবু তোমাৰ মাহীৰ ছোৱালী ৰূপালী কিমান সৰু তোমাতকৈ তথাপিও তোমাতকৈ কিমান বেছি কথা বুজি পায় কিন্তু তুমি মা তাইতো ছোৱালী মানুহ তাই যে মানুহৰ তালৈ বিয়া হৈ গুচি হ'ব আৰু আমাৰ ল'ৰাৰ কথা কোনে ভাবিব তুমি নিজেই কোৱা দাদা তুমি মোৰ কথা বুজি পোৱা নাই তোমালোক যদি দুয়োজনে বাহিৰলৈ গুচি যোৱা তেন্তে দুয়োফালে কোনে চাব আৰু মাৰটো জেঠিৰটো হাৰ্টৰ অসুখ আছে তেওঁ যদি কিবা হৈ যায় তেন্তে তুমি ভাবিটো চাব পাৰা তেওঁ ৰূপালী হ'ব ৰূপালী জন্ম মৃত্যু বিবাহ কাল কেতিয়া ভাগত লিখা থাকে সেইটো কোনে ক'ব নোৱাৰে সেইকাৰণে যাৰ ভাগত যি লিখা থাকে সেইটোৱে হ'ব নাই দেউতা আপুনি কিবা নকয় কিয় তুমি নাচিলে জোৰ নকৰিব না তুমি কিবা কৰা না দাদাই তাত কিবা এংগেজমেণ্ট কৰিব নোৱাৰে নেকি নোৱাৰে অগুণ তাই সি যাবলৈ বিচাৰিছে আৰু যাব দিয়া আৰু নিৰ্দেশন নকৰিবা আৰু সি ইমান ডাঙৰ কোম্পানী এটাৰ পৰা চান্স পাইছে যাবৰ কাৰণে আৰু যাব দিয়া কিন্তু তুমি জেঠিটো কান্দা মনা কৰিব পাৰা বাদ দিয়া তাক চোৱাই দিছোন আৰু ওলাইছে নে নাই আৰু দেৰি হৈছে হ'ব জেঠা হেল্ল' অঁ নাই মই আজি অফিচ তাৰমানে মোৰ আজি ল'ৰা বাহিৰত যাব অষ্ট্ৰেলিয়া এই তাত জব পাইছে নহয় হয় মই কালি অফিচত যাই কামখিনি কৰি দিম ঠিকে আছে ন হ'ব দিয়ক কৈছোঁ ন দেউতা আমি যাবলৈ ওলালো ওলাইছোঁ এইবোৰ এৰা এনেকৈ হ'ব আছে Hey!
বচোন বল ঘৰ ঠিকে চলি আছে জানানে তেওঁতো ৰাতিপুৱা অফিচলৈ যায় আৰু গধূলি আহে বাবুকতো দেখিছ ইমান দুষ্টালি কৰি থাকে নহয় তেওঁ আহিলে শান্তি হৈ জানানে সৰুতে সকলো দুষ্ট থাকে তই জানো কম দুষ্ট আছিলি তই আৰু বাবু দুয়োটাই লগ লাগি গোটেই ঘৰখনৰ উৎপাত কৰি ফুৰ তহঁত দুটা লগ লাগিলে আমাৰ ভয় লাগি যায় কি কৰে কি নকৰে দাদাৰ কথা বহুত মনত পৰি জানানে দাদাই তোমাৰ খবৰ পাতি দিছিলোঁ সেইটো তাৰ কথা কি কবি সিটো এতিয়া অষ্ট্ৰেলিয়াত ব্যস্ত জীৱন যাপন কৰা এজন বিজি অফিচাৰ তাৰ কাৰণে আমাৰ তাত সময় গ'ল বাৰ্থডে বিলাক কথা মোৰ আৰু ক'ত লাগো বাকী তোৰ মাৰ খবৰ কচোন মাৰ বহুত ভাল নহয় জানানে একদম দুৰ্বল বিচনাখনত পৰি থাকে ঘৰৰ সিটো কাম কৰি থাকোঁতে মই ব্যস্ত হৈ পৰিছোঁ সেইবাবে তোমালোকৰ ঘৰত আহিবই নোৱাৰোঁ জেঠাই তই যে গুচি আহিলি তোৰ মাৰ ঘৰৰ দিগদাৰ হ'ব মই মাক কৈ আহিছোঁ যে আপোনালোকৰ ঘৰলৈ আহিছোঁ তেওঁ আহিব দিছে আৰু তেওঁকতো কৈ অহা নাই পিছত ক'ম বাৰু তহঁত বচোন ইমান দিনৰ মনত দেখোন চাহটো নোখোৱাকৈ যাবিনে তহঁত গ মই চাহ একো পানী আছোঁ যে কৈ অহা নাই আৰু তেওঁ এনেই আহি বিচাৰি থাকিব জানানে ঘৰত আমি সোনকালে যাব লাগিব আৰু বাবুকে দেখিছে ইমান দুষ্টালি কৰি থাকে বা তহঁত আহিছ ইমান দিনৰ মূৰত আৰু এতিয়া যাবিয়ে মোৰ কাৰণে তহঁতৰ সময়ে নাই ন নালাগে যে আহিব জেঠাইক দেখোন দেখাই নাই ক'ত গৈছে অলপ এই বজাৰৰ ফালে গৈছে নালাগে দিয়া দাদা মই বহুত আৰু তেওঁৰ লগত কথাও পতা নাই তেওঁৰ লগত মই কথা পাতিব বিচাৰোঁ নাম্বাৰটো দিব নেকি মই মোবাইলটো আনি আছোঁ Thank you. বাৰু তাৰ লগত কথা পাতিছোঁ তোমাৰ চাহ হ'ব লগাই নাই দেখোন বাবু পানী খাব আইতা পানী লাগিছিল অঁ নি আছোঁ ৰ'বা অঁ হ'ব দিয়া আৰু খাবি হেল্ল' Hello. অঁ জগদীশ নেকি This is Jagadish Taluka speaking. Who is that? অঁ তই মোক চিনিয়ে পোৱা নাই ৰূপালী আকৌ Oh, Rupali. ক কি খবৰ অঁ ভালে আছোঁ পিছে তোৰ খবৰ পাতি কেনে এই নকবি আৰু অফিচত ডিউটিৰ ইমান প্ৰেছাৰ যে ভালকৈ থাকিবই নোৱাৰি তোৰ ভাষাবোৰ কিন্তু সলনি হৈ গৈছে দেই আমেৰিকাত যায় একেবাৰে বেলেগ লেংগুৱেজ ল'লি দেই সেইটোতো হ'বই দেচোন কালচাৰৰ লগত পিছে বৌৰ খবৰ পাতি তাই ভালে আছে এই তই নহয় তোৰ নম্বৰটো সলনি হ'ল ন তাৰমানে কি কবি অফিচৰ কাৰণে চেঞ্জ কৰিব লগা হ'ল মই নহয় জেঠাইহঁতৰ ঘৰতে আহিছিলোঁ আৰু জেঠাইৰ পৰা নম্বৰটো ল'লোঁ জেঠাইৰ লগত কথা পাতিবি নেকি দেচোন দে হ'ব দে দি আছোঁ ৰ জেঠাই বাবু পানী কিনি দেচোন হেল্ল' হেল্ল' মম হেল্ল' বাবু কি খবৰ তোৰ ভালে আছোঁ কিন্তু অফিচত ইমান ডিউটিৰ প্ৰেছাৰ যে ভালকৈ থাকিব নোৱাৰি বাকী বোৱাৰীৰ খবৰ কি বোৱাৰী আছে বাকী তহঁত ইয়াত নাহ নেকি পাহৰিয়ে গ'লি মই মানে নেক্সট ইয়েৰ তালৈ যাওঁ বুলি ভাবিছোঁ আৰু লগতে তোমালোককো ইয়ালৈ লৈ আনিম বুলি ভাবিছোঁ কিয় তোমালোকৰ এজ গ্ৰেজুৱেলি ইমান বাঢ়ি যাই আছে আৰু তোমালোক হায়াৰ ট্ৰিটমেণ্টৰ বাবে ইয়ালৈ লৈ আনিব খুজিছোঁ মোক হায়াৰ ট্ৰিটমেণ্ট হায়াৰ ট্ৰিটমেণ্ট ইয়াতে চব আৰু ইমান এডভান্স তোমালোকে সেই বেকৱাৰ্ড জেগাত থাকি কি কৰিবা তোমালোকে নিজেই খোৱা বেকৱাৰ্ড তই তোৰ জন্মস্থানক বেকৱাৰ্ড বুলি কৈছ লাজ নাপাৱ আৰু আজি তই যেতিয়া বিদেশত গ'লি তেতিয়া এইখন ঠাইক তই বেকৱাৰ্ড বুলি কৈছ চি লাজ লাগে তোৰ ওপৰত মোৰ তোমালোকৰ লগতো এইটো প্ৰব্লেম তোমালোকে যে নুবুজা তুমি যে ইমান কৰে সেই দেশখনৰ বাবে গুণ গান গাই আছা
সেইখনত এনেকুৱা কি বস্তু আছে তুমি নিজেই কোৱাচোন সংস্কৃতি মানৱীয়তা যিটো তই বিদেশত নাপাওঁ পাবি তই এইটো বাহিৰত আৰু ইয়াতকৈ বেছি আত্মীয় স্বজন তোক এইবিলাক বুজাই কি লাভ আছে মানৱতা আত্মীয় স্বজন আজিকালি চব কথাতে মানি লাগে মন কেৱল মানি সেই আত্মীয় স্বজনে তুমি কি কৰিবা তুমি নিজেই কোৱা মানে সকলো কথাৰ কাৰণে কি টকা পইচাই যথেষ্ট নেকি বাবু মৰম টকা পইচাতকৈ এটা ডাঙৰ বস্তু আছে এইটো হ'ল মৰম কিন্তু তোক কোনে বুজাব সেই মৰমৰ কথা তইতো বাহিৰলৈ উৰিলি বাবু মোৰ কিবা হৈছে মম বালি What's up, man, Mom? কি আছিল মানে Mom! Mom! নেকি নাজানো মোৰ কি হ'ল ৰবা পানী দি আছো Mom! একো কথা পাতিব নালাগে বালি বালি আজি যদি তই নাথাকিলি হয় মোৰ কি হ'ল হয় অযথা একো হ'ব দিয়া নাই নে পাইছোঁ যা হয় ৰাইজ আজি জেঠাই নিচিনা দুৰৱস্থা প্ৰায় সকলো ঘৰতে দেখিবলৈ পোৱা যায় আৰু এই অৱস্থা ভোগে প্ৰায় সকলো পিতৃ মাতৃয়ে আৰু এই সমস্যাটো সমাজৰ এক জ্বলন্ত সামাজিক সমস্যা হিচাপে দেখা দিছে যেতিয়া নিজৰ সন্তানক চোৱাৰ হেঁপাহ আৰু সন্তানে নিজৰ আশা আকাংক্ষা পূৰ্ণ কৰাৰ হেঁপাহ এনেদৰে আমাৰ ব্যস্ততাৰ মাজেৰে সমাজখন চলি আছে আৰু আমাৰ ব্যস্ততাই আমাক গ্ৰাস কৰি পেলাইছে কৰ্মব্যস্ততাই আমাক আপোনজনৰ পৰা আঁতৰাই আনিছে আৰু এনেদৰে আমি যন্ত্ৰ যুগত ব্যস্ত হৈ পৰিছোঁ সৰু থাকোঁতে ময়ো এইখন ঘৰতে ডাঙৰ হৈছিলোঁ কিন্তু যেতিয়া সাংসাৰিক জীৱনত ভৰি দিলোঁ তেতিয়া মই জেঠীহঁতৰ ঘৰত আগত যিদৰে আহিছিলোঁ ঠিক তেনেদৰে আহিব নোৱাৰা হ'লোঁ কাৰণ মোৰো কৰ্মব্যস্ততাই মোক গ্ৰাস কৰি পেলালে আৰু আমি এই কথাটো জনা উচিত যে বিশ্বত কোনো মানুহে সকলোৱে মৰাৰ সময়ত নিজেই মৰিব লাগিব কোনো তেওঁলোকৰ লগত নাযায় সেই কথাটো আমি মনত ৰখা উচিত আৰু ইয়াৰ বাবে দায়ী কোন ৰাইজ আপোনালোকে কওক আপোনালোকে বিবেচনা কৰক ইয়াৰ বাবে দায়ী কোন বাবু জীৱনৰ আছে দুখনি দেউকা উৰিবলে আছে উৰি উৰি যায় দূৰণিলৈ সাজে বিদেশত বিজানত মনত পৰে বিদেশত আপোন মানুহ বিদেশত আপোন মানুহ ধন্যবাদ।